এটা সুন্দৰ ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ মানে এটা বিশেষ কামত আৰু তো কামৰ মাজতে দুটামান অৰ্ডাৰ আছে দিবগৈ লাগে নাৰ্চাৰীৰ পৰা। তো ফাইনেলি মই পাই গ'লোহি। এয়া দেখিছে নহয় খুব ধুনীয়া এখন নাৰ্চাৰী। এয়া সোমাই যাওঁ আৰু ডাইৰেক্ট সোমাই আহিছোঁ দেই। ইয়াত কাৰো লগত একো কথাও পতা নাই। তো আপোনালোকে মুঠতে এটা কথা, মই ইমান মানে হেৰিত ফুল পুলিত ইমান গুৰুত্ব দিয়া নাই। যিখিনি এই ফুল লগা যিবোৰ ফল লগাবোৰ সেইবোৰহে এইটো কৰ্দৈ পুলিটো চব লাগি আছে। এইডাল আগৰবাৰ দেখাইছিলোঁ নহয় ইমান ডাঙৰ চব। এতিয়া মই ডাইৰেক্ট যিটো অৰ্ডাৰ আছে নহয় এই 3টা লিচু পুলি, সেই 3টা মই এতিয়া আপোনালোকক দেখাম। এতিয়া মানে মালিকৰ লগত প্ৰথম কথা পাতি লওঁ। এয়া চাওক ইমান ধুনীয়া ধুনীয়া, কি হয় এইবোৰ ময়ো নিজে নাজানো, সুধিব লাগিব। এইবোৰ ঢেৰ পুলি আছে, বহুত ফল লাগি আছে কিবা কিবি। চাই লওঁ। মালিক সেইফালে আছে, কামত লাগি আছে, পুৰা ব্যস্ত। দাদা এই লিচু পুলি লাগিছিলে, লিচু পুলি কেইজাত আছিলে আপোনালোকৰ? হা 3 কোৱালিটি ন? হেৰি এইটো বছৰেকত কেইবাৰ লাগে? এবাৰে লাগে ন? আচ্ছা, লিচু লাগি থকা হেৰি আছে নাই জানো? ইয়াত লাগি থকা লিচু চাচোন ক'ত লাগি আছে। লিচু লাগি আছে কিন্তু পকি খালে ক'ৰবাত 1-2 থাকিবও পাৰে। হা এইখিনি লিচু হা এতিয়া মালিকে নিজে কৈছে যিটো ভাল পুলি সেইটো ঘৰৰ কাৰণে এইটো পুলি লৈ যাওক বুলি কৈছে। তো মই যিহেতু বৌ আৰু মোৰ বন্ধু এজনক দিব লাগে 3টা পুলি, বন্ধুজনে 2টা খুজিছে আৰু মানে বৌৱে 1টা খুজিছে। তো দেখি পেলাই মোকো আনি দিবি পেলাই বোলে। ক'ত লিচু দেখিছিলি? এই আচক লিচু লাগি আছে। এনেকৈ কিছুমান খাই পেলাই মানে ল'ৰাবোৰ আছে যে, আৰু মানুহবোৰ আহে চাবলৈ, খাই চাই। 3 জাত আছে বোলে, এজাত আৰু ক'ত আছিলে জানো? হা এইটো এটা 3 জাত হ'ব চাগে, ভাগ ভাগকৈ থৈছে যে। এই তাতো আছে লিচু পুলি, এইখিনি চব এইবোৰ চব গ্ৰাফটিং হয়, 1-1.5 বছৰ এনেকুৱা পুলি। মই ইমান ভালকৈ নাজানোৱে বাৰু, সোধা নাই যে। এইবোৰ পানী এইবোৰ চব কলিয়াই আছে লিচু। তো লগাম কৈ নাথাকিব, ডাইৰেক্ট লগাওক আৰু। এইবোৰ চব তামোল পুলি আহিছে পূৰা। এইবোৰ এতিয়া কি কৰিব, চব মানে ঠোঙাত ভৰাই পেলাই দিব। এইবোৰ ঢেৰ পুলি মাল নমাই আছে। এইফালে নে উঠাইছে জানো, নমাইছে। বাবু দেই এয়া কেনেকুৱাকৈ থয় চব। এই কোৱাত অকণমান ভুলে হ'ল। চব কথাটো এনেকুৱা, হেৰি পুলি চাই আছে বোলে, কাটিঙত চাই আছে। মানে কিছুমান পুলি 150 টকাও আছে, কিছুমান 100 টকাও আছে, তাতকৈ দামো আছে। এতিয়া মই যিকেইটা লৈছোঁ ভাল পুলি বুলি কৈছে আৰু মালিকে। মইতো ইমান নাজানো গাৰ্ডেনৰ বিষয়ে, পুলিৰ বিষয়ে। হ'লেও এইকেইটা ভাল পুলি বোলে, এটাত 200 টকাকৈ বোলে। এইটো যে এতিয়া এটাত 200 টকা, 3টা লৈছোঁ 600 টকা। হ'লেও মই 500 টকাত লৈছোঁ বাৰু, চিধা কথা। হেৰি 150 টকাকৈ মই যিহেতু কৈ অহা কৈছিলোঁ, কিন্তু 150 টকা নহয় বোলে, আৰু উপায় নাই বুলি কৈছে। মইতো বেলেগক দিবলৈ কাৰণে ভাল পুলিয়ে নিব লাগিব। সেই গতিকে মানে যি হয় হ'ব আৰু বুলি পেলাই মই কাৰো লগত কথা পতা নাই। কিন্তু 150 টকাকৈ কৈছিলোঁ, 150 টকা নহয় বোলে, 200 টকাকৈ নিজে আহিলেও সুধিলেও ক'ব। আৰু এটা বস্তু দেখাই লৈছোঁ চব, এই এইকেইটা দাম বেছি হ'ব, কিন্তু ইয়াতো গুটি লাগি আছে চব। আগতে দেখাইছিলোঁ চাগে এইকেইটা। এইবোৰ পুলিবোৰ দাম বেছি হ'ব, ৰেটটো মোৰ হিচাপতো 400-500 হ'ব। মই সোধা নাই বাৰু, কিন্তু দেখাইছোঁ আপোনালোকক। বছ এইখিনি লাগি আছে। এইবোৰ নাচপতি হয়, এইটো হেৰি জামুক নহয় জানো? বৰ ধুনীয়া লাগি যাব। পুলিখিনি বিৰাট ধুনীয়া হয়। তো আজি প্ৰথম ডেলিভাৰী দিওঁগৈ। এতিয়া মোৰ পইচা পাতি কোনো কথা নাই, কিন্তু ময়ো বেলেগ এটা কামত আহিছোঁ কাৰণে এনেকৈ ঘূৰাই দিলে ঘূৰি আহোঁ। বেলেগ এটা কামত আহিছোঁ, সেই অকল মানে লৈ যাওঁ আৰু, মোৰ বাকী ইয়াত একো কথা নাই। তো লৈ যাওঁ চল।
এইকেইটা এতিয়া 2-3 মাহ পিছত খুব ধুনীয়া পুলি হ'ব। এই 3 মাহমান লাগিব বুলি কৈছে, মজা হ'ব বোলে। এতিয়া যাওঁ আৰু এতিয়া লাগিলে ক'ব, মালিকৰ নাম্বাৰটো আছে, কথা পাতি ল'ব, নহ'লে নিজে কথা পাতি ল'ব। মই আকৌ দি দিছোঁ তলত, কথা পাতি লওঁ, এতিয়া হ'লেও নিব। মই হ'লেও মই কাৰণ এনেই অকল এইটো পুলি নিব, মোক মানে বেপাৰ নহয় আকৌ, খালি অলপ সুবিধা কৰি দিব আৰু মানুহক, যিহেতু মই আহিছোঁ এফালে, গতিকে তো পুলি ডেলিভাৰী কৰোঁতে মানে 8টা বাজিলে। এয়া বন্ধু মানে টঙনাও হয়, টঙনাতে দিলোঁ আৰু বাকী বহুজনী ভিডিঅ' নল'লোঁ আৰু শেষ কৰি দিলোঁ।